উত্তৰ গুৱাহাটীৰ টিলিংগাঁৱত এক সজাগতামূলক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। যোৱা কেইদিনমানৰ ধৰি উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ মঠ মন্দিৰসমূহৰ লগতে মানুহৰ ঘৰত চুৰি কাৰ্যৰ ঘটনা সংঘটিত হৈ আহিছে, যাৰ বাবে এই অঞ্চলত বসবাস কৰা লোকসকলক নিৰাপত্তাহীনতাত ভুগি থাকিবলগীয়া হৈছে। এই জ্বলন্ত সমস্যা সমাধান কৰাৰ উদ্দেশ্যেৰে ৰাজহুৱা সমাগম অনুষ্ঠিত কৰা হয়। তেজপুৰলৈ আধৰুৱা সভাত সভাপতিত্ব কৰে উত্তৰ গুৱাহাটীৰ টিলিংগাঁৱৰ বিশিষ্ট সমাজসেৱক উৎপল কুমাৰ দাসদেৱে। বৃহত্তৰ অঞ্চলটোৰ কেইবাটাও জ্বলন্ত সমস্যাৰ জৰ্জৰিত বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি স্থানীয় ৰাইজ উপস্থিত থাকে। অঞ্চলটোত চলি থকা মদ, ভাং, ড্ৰাগছ জাতীয় মাদক দ্ৰব্যৰ বেহাসমূহ বন্ধ কৰাৰ বাবে আজিৰ এই সভাত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আজি আমি এটি মহান উদ্দেশ্য লৈ আজি এখন অতি জৰুৰী ৰাজহুৱা সভা আমি আহ্বান কৰিছিলোঁ। কাৰণ এই সভাখনৰ মূল উদ্দেশ্যটোৱে আছিলে যে আমাৰ এই পশ্চিমাঞ্চলৰ উত্তৰ গুৱাহাটী পশ্চিমাঞ্চলৰ বিভিন্ন স্থানত আজি কিছুদিনৰ পৰা সঘনাই হৈ থকা বিভিন্ন চুৰি কাৰ্য আৰু বিভিন্ন মঠ মন্দিৰ, নামঘৰ, দোকান পোহাৰ আৰু মানুহৰ ঘৰতো বিভিন্ন চুৰি কাৰ্য সংঘটিত হৈ আছে। আৰু লগতে এটা ড্ৰাগছৰ বেহাও চলি থকা বুলি আমি গম পাইছোঁ। আমাৰ তথ্য আমাৰ হাতত যদিও প্ৰমাণ নাই, সেই ড্ৰাগছ লোৱা এগৰাকী মাতৃও আমাৰ মাজত উপস্থিত আজিৰ সভাত আছে। আমি ভাবিছিলোঁ কি যে আমাৰ যি এই সমাজখন সুন্দৰ সমাজখন আমি যাতে যিসকল ব্যক্তিৰ দ্বাৰা বিপথে পৰিচালিত হৈ আছে সেই ব্যক্তিসকলক আমি কেনেধৰণে উভতাই আনিব বিচাৰোঁ আৰু তেওঁলোকক আমি আইনী প্ৰক্ৰিয়াৰে আমি যদি বুজাব নোৱাৰোঁ তেতিয়াহ'লে তেওঁলোকক আমি আইনী প্ৰক্ৰিয়াৰে আমি কেনেধৰণে তেওঁলোকক বিচাৰৰ কাঠগড়াত থিয় কৰাই আমি তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব পাৰোঁ। আৰু সেই বিষয়লৈ আমি ৰাইজৰ মতামত বিচাৰি আজিৰ এই সভাখন আমি আহ্বান কৰিছিলোঁ। সভাখনত যথেষ্ট লোকৰ সমাগম হৈছে আৰু আমাৰ উত্তৰ গুৱাহাটীৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় উপস্থিত আছে আৰু আমাৰ কাউন্সিলৰো আমাৰ সভাত উপস্থিত আছে। গতিকে আমি আশা ৰাখিছিলোঁ যাতে আমাৰ এই অঞ্চলটোত যিবিলাক চুৰি কাৰ্য হৈছে ইতিমধ্যে সেই চুৰিকেইটা ধৰাও পৰিছে আৰু ইতিমধ্যে জেললৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে। গতিকে আমি ভাবিছোঁ তেওঁলোকে যাতে পুনৰ ওলাই নাহি তেওঁলোকে যাতে আকৌ চুৰি কাৰ্য সংঘটিত নকৰে তাৰ বাবে আমি বিহিত ব্যৱস্থা ল'বলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু আমাৰ ৰাইজৰ এটা মতামতো আছিলে যাতে তেওঁলোকে যদি সৎ পথলৈ যদি ঘূৰি নাহে তেওঁলোকে অন্ততঃ তেওঁলোকক নিজৰ গাঁৱতে হওক বা ওচৰ চুবুৰীয়া গাঁৱতে হওক তেওঁলোকক যাতে কোনোৱে ঘৰ ভাড়া নিদিয়ে। কাৰণ তেওঁলোকে ভাড়া ঘৰত থাকিও কেতিয়াবা চুৰি কাৰ্য সংঘটিত কৰিব পাৰে আৰু সেই গাঁওখনৰ বা সেই ভাড়াতীয়া মালিকৰো কেতিয়াবা ক্ষতিসাধন কৰিব পাৰে। গতিকে আমি আশা ৰাখিছিলোঁ যাতে তেওঁলোক অতি সোনকালে সৎ পথলৈ ঘূৰি আহক আৰু তেওঁলোকে এটি স্বাভাৱিক জীৱন যাত্ৰাত তেওঁলোকে অংশীদাৰ হওক আৰু সমাজখন সুন্দৰভাৱে চলাই নিয়াত আমাৰ লগত সহায় সহযোগিতা আগবঢ়াওক। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।